আজি বনাম লোকেল চিকেন। লোকেল চিকেনখিনি ধুই লৈ পেলাই মই ভালকৈ অকণমান পিঁয়াজ কাটি লৈছোঁ। জিৰা গুড়ি নাই, অকণমান জিৰা ভাজি লৈ পেলাই এনেকৈ পাউডাৰ বনাই লৈছোঁ আৰু আদা নহৰু অকণমান পেষ্ট বনাই লৈছোঁ। এইফালে কেৰাহীত তেল দিছোঁ, তেলখিনি গৰম হ'বলৈ। তাৰপিছত অকণমান তেলখিনি গৰম হৈ অহা তাত মই পিঁয়াজখিনি ফ্ৰাই হ'ব দিলোঁ। পিঁয়াজখিনি ফ্ৰাই কৰোঁতে মই অকণমান নিমখ দিছোঁ যাতে পিঁয়াজত থকা পানীখিনি কমকৈ নোহোৱা হয় আৰু পিঁয়াজখিনি সোনকালে ভাজা হৈ যায়। পিঁয়াজখিনি এনেকৈ ভাজা হোৱাত মই তাত আদা নহৰু পেষ্টখিনি দি লৈছোঁ। এইফালে মই মাংসখিনি মেৰিনেট কৰিবলৈ জলকীয়া গুড়ি আৰু অকণমান হালধীয়া গুড়ি আৰু নিমখ দি পেলাই ধুনীয়াকৈ মেৰিনেট কৰি লৈছোঁ। মই জলকীয়া অলপ কমকৈ দিছোঁ, মানে মোৰ টিকলিজনীও খায় আজিকালি লোকেল চিকেন, সেইকাৰণে অকণমান দিছোঁ। কিন্তু জলকীয়া গুড়িৰ কালাৰটো বহুত ধুনীয়া, ৰেড কালাৰ হয়। এইফালে পেষ্টখিনি ভাজা হৈ আছে। আপোনালোকে লোকেল চিকেন কেনেকৈ বনায় মোৰ লগত শ্বেয়াৰ কৰিব। ইয়াত দেখিছে পিঁয়াজখিনি অলপ লাহি হৈ আহিছে। মই এইফালে গেছৰ ফ্লেমটো ল' কৰি ৰাখিছোঁ, তেতিয়া গ্ৰেভিটো বহুত ধুনীয়া আহে বুলি কয় সকলোৱে। আৰু 5টা মই ইলাচি দি দিছোঁ আৰু 2খিলা তেজপাত দি দিছোঁ। দি পেলাই মাংসখিনি মেৰিনেট কৰি থোৱা মাংসখিনি তেলত দি অলপ লাহে লাহে ফ্ৰাই কৰি লৈছোঁ। মই ইয়াত পানী অলপো এড কৰা নাই। মাংসত যিহেতু মাংসত থকা পানীখিনি অলপ পিছত এৰি দিব লাগে আৰু ধুনীয়া এটা কালাৰ আহিছে। মাংসখিনি মই ফ্ৰাই কৰি আছোঁ পানী নিদিয়াকৈ। লোকেল চিকেন খাবলৈ ভাল লাগে পোলাওৰ লগত বা বাচমতি চাউলৰ ভাতৰ লগত। মই অলপমান এনেকৈ ঢাকি থৈছোঁ মাংসখিনি। অলপ দেৰিকৈ আধা কাপমান মই পানী দি দিছোঁ মছলাখিনি আৰু মাংসটো অলপ ভালকৈ মজিবলৈ। পানী অকণমান দি দিছোঁ মই আৰু গেছটো এতিয়া মই হাই ফ্লেমত ৰাখিছোঁ। এনেকৈ এপিচ দেখিছে হয়। পানীখিনি হৈ যোৱাৰ পিছত এনেকৈ ধুনীয়াকৈ মজি আছে মাংসখিনি, আপোনালোকে দেখিছে। অকণমান লৰাই লৰাই লাহে লাহেকৈ ভাজি আছোঁ। অকণমান জোল টাইপ খাম, কিন্তু এইটো জোল দিয়া নাই। জোলৰ আগতে আৰু অকণমান পানী দি দিছোঁ মাংসটো ভালকৈ সিজিবলৈ। গমেই পাইছে মই টিকলিজনীয়ে খাই বুলি কৈছোঁ, মানে ভালকৈ সিজিব লাগিব। সিজা হোৱাৰ পিছত অলপ জোল কৰি খাম বুলি অকণ বেছিকৈ জোল দি দিছোঁ। এতিয়া গৰম হৈ আহিছে। জোল দিয়াৰ পিছত ঢাকি ৰাখিছিলোঁ মই অলপমান, ভালকৈ উতল আহিব দিছোঁ। উতল অহাৰ পিছতো তাত অকণমান মই গৰম মছলা ওপৰতে ছটিয়াই দি পেলাই ঢাকি থৈছিলোঁ। এয়া দেখিছে।